ডিকেৰিগেটৰ স্থিতি স্পষ্ট। আমি না দিগন্ত ভাৰতীৰ লগত আছো না সেই বিহু কমিটিৰ লগত আছো, কাৰণ এইসকল লোকে কেতিয়াও কোনোদিন সাধাৰণ জনতাৰ পক্ষত মাত মাতি পোৱা নাই। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, আজি একাংশই চানমাৰীত শিল্পী সমাজৰ হৈ প্ৰতিবাদ কৰিছে দিগন্ত ভাৰতীৰ সন্মুখত ক্ষমা খুজিবৰ কাৰণে। মানে কিয় ক্ষমা নুখুজিব বিহু সমিতিয়ে? আমাৰ স্পষ্ট কথা, এওঁলোকক আমি শিল্পীৰ শাৰীত নধৰো। এওঁলোক একজন অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, কণ্ঠশিল্পী, কণ্ঠজীৱী, বিহুজীৱী, যি বোলেই নকওক, ইয়াৰ মাজত এজনো শিল্পী নাই। অৱশ্যে তেওঁলোকৰ সৃষ্টিখিনিক আমি আগৰ পৰা শ্ৰদ্ধা কৰোঁ, অনাগত সময়তো শ্ৰদ্ধা কৰি যাম। সেয়া কেৱল বিনোদনৰ বাবেহে। মদ, ভাং, ড্ৰাগছে এটা প্ৰজন্মক শেষ কৰি পেলাইছে। য'তে ত'তে মদৰ দোকান, তাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছেনে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই বিহুৰ সময়ত এগৰাকী মহিলাই, নাম তেওঁৰ সৃজনী মহন্ত, অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান প্ৰাক্তন ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰীয়ে বিহুক যি ধৰণে অশ্লীলভাৱে উপস্থাপন কৰি জনমানসত অসমীয়া বিহুক হেয় প্ৰতিপন্ন কৰিছে, তাৰ বিৰুদ্ধে কোনেও মাত মতা নাই কিয়? তেওঁৰ পিতৃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কাৰণে নে তেওঁলোক বিৰাট ধনী মানুহ কাৰণে? কিহৰ কাৰণে কওক? কাৰণ সৃজনী মহন্তই দিল্লীত থাকে। এই ভিডিঅ'টো বাহিৰত যাব কেইদিনমান আগতে আমি জানো যে ইউটিউবাৰ এগৰাকীয়ে অসমৰ মহিলা সম্পৰ্কত অশ্লীল মন্তব্য দিয়াৰ পিছত কেইবাবাৰো আহি অসমলৈ আহি আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৎক্ষণিকভাৱে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। অথচ আমাৰ অসমৰ জীয়ৰী এগৰাকীয়ে এনেকে বিহুক অশ্লীলভাৱে বিকৃতি কৰিছে। বিকৃতিকৰণ, তেওঁৰ মানসিক বিকৃতি আছে বোধহয়, নাজানো এইবিলাক কথা। কিন্তু বিহু বুলি ক'লে কি ভাবিব? এনেকুৱা নেকি বহুগামিতা নেকি বিহু মানে? যিখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ শ কোটি টকা খৰচ কৰি বিহুক বিশ্ব পৰ্যায়লৈ নিবলৈ চেষ্টা অব্যাহত ৰাখিছে বা নিলে, বিশ্ব ৰেকৰ্ড গঢ়িলে, তেনেকুৱা সময়ত বিহুৰ নামত, আকৌ মৌ বিহুৰ নামত এয়া কি বাৰ্তা দিছে? ইয়াৰ বিৰুদ্ধে কিয় অসমৰ তথাকথিত শিল্পীসকল নিমাত? গতিকে আমাৰ স্থিতি স্পষ্ট, আমি দুই নাও দুই ভৰি ৰখাত নাই। এই কাৰণে ৰখাত নাই, এওঁলোকে থল চাই কঠীয়া পাৰে। এওঁলোকে শিল্পক লৈ বেপাৰ কৰিছে, শিল্পক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে আৰু নিজৰ স্বাৰ্থ পূৰণ কৰিছে। মই ইয়াত ইচ্ছা কৰিলে আজি এই যে প্ৰতিবাদত বহিছে, সেই প্ৰতিবাদত বহা একাধিক শিল্পীৰ বিলাসী ঘৰবোৰ দেখুৱাব পাৰো, কিন্তু নেদেখুৱাও। কাৰণ তেতিয়া আক্ৰোশ বুলি ভাবিব আপোনালোকে। কাৰণ এওঁলোকে সাধাৰণ জনতাৰ টকা লৈ গান মাত, গীত নাট, নৃত্য, অভিনয় কৰি সাধাৰণ জনতাইতো উপভোগ কৰে, সাধাৰণ জনতাইতো তেওঁলোকক পইচা দিয়ে, তাৰ পৰাইতো তেওঁলোকে এইবোৰ কৰে। কেনেকে বিলাসী জীৱন কটাই আছে, অথচ সাধাৰণ জনতাৰ বিপদৰ সময়ত মাত এষাৰ নলাই এওঁলোকৰ। মাজতে কথা এষাৰ কৈ থওঁ, ভাস্বতী মহন্তৰ খুৰায়েক চামকানে মহন্ত, তেখেতেতো কৈছিলে অসমৰ সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠানটো তেওঁ পাতে, অথচ তেওঁৰ ঘৰৰ ছোৱালী এগৰাকীয়ে বিহুক যি কৰিলে কাৰো মাত নাই, কোনো মাত এষাৰ নামাতে, ক'বলৈ ভয়ে কৰে নে কি? মানে কি ইয়াৰ আঁৰৰ কাৰণবোৰ সাধাৰণ জনতাই মন কৰক। আমি এই কাৰণে কৈছো, মূল্য বৃদ্ধিকে ধৰি বিভিন্ন কাৰকে বৰ্তমান এটা প্ৰজন্মক শেষ কৰি পেলাইছে। এওঁলোকৰ গাত নালাগে 25 টকীয়া চাউল 50 টকা হ'লে, কাৰণ এওঁলোক ইমান কম দামী চাউল নাখায়েই। এওঁলোকৰ গাত নালাগে 50 টকীয়া প্ৰেছাৰৰ টেবলেট 110 টকীয়া হ'লে, কাৰণ এওঁলোকৰ এইবিলাক চিন্তা নায়েই। এওঁলোকৰ ইলেক্ট্ৰিচিটি বিল 200ৰ পৰা যদি 2000ও আহে, গাত নালাগে, এওঁলোকৰ সেইবিলাক অভাৱ নাই। গতিকে এনেকে হাজাৰ বিজাৰ যি সমস্যাৰ প্ৰতি এওঁলোকৰ কোনো কাৰখান নাই, কোনো দায়িত্ব নাই, কোনো গুৰুত্ব নাই। অথচ তাৰ বিপৰীতে এওঁলোকে শিল্পীৰ মৰ্যাদা বিচাৰে সাধাৰণ জনতাৰ পৰা, সাধাৰণ জনতাক ব্লেকমেইলিং কৰি। গতিকে এওঁলোকৰ লগত আমি নাই, আমাৰ স্পষ্ট কথা। আৰু ইয়াত যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে, তেতিয়াহ'লে স্পষ্টভাৱে ক'ব পাৰে। আমি বৰ বিশেষ ইমান মাথা মাৰি নাথাকো। আমি সাধাৰণ জনতাই কেৱল এই সময়ৰ পৰা মুক্তি বিচাৰো। বছ, কথা ইমানেই। এয়াই আমাৰ শেষ কথা, আৰু এই কথাতে আমি অটল হৈ থাকিম। কাৰণ সাধাৰণ জনতাক এইখন চৰকাৰে যি ধৰণে হিতাধিকাৰীত পৰিণত কৰি ভিক্ষাৰী সজাব খুজিছে, তাৰ বিৰুদ্ধে কাৰো মাত বোল নাই, কাৰো প্ৰতিবাদ নাই, কাৰো ধৰ্ণা নাই। সকলোৱে মুখত পিঠা ভৰাই বহি আছে, আৰু আমি ভুক্তভোগী হিচাপে এই কথাৰ প্ৰতিবাদ কৰি আহিছো, কৰি যাম। ইমানেই কথা, চিম্পুল। ধন্যবাদ।